আজি ৰাতিপুৱাই সঞ্জুক খুৱাই বুৱাই কলেজলৈ পঠিয়াই লৈ ঘৰৰ কাম বন কৰি মেলি আৰু বাবাকে ক'লে বহুত দিন হ'ল নামঘৰত শৰাই দিয়া নাই, আজি মাধৱসাঁই ঘৰত শৰাই এভাগ দিওঁ আৰু তাকে বাবাকে বজাৰ কৰি আনি দিলে। তাকে মাধৱসাঁই ঘৰৰ শৰাই এভাগ দি আহোঁ। শৰাই এভাগ দিলে মনটোও ভাল লাগে। শৰাইখন দি আহিলোঁ, আহি পেলাই আৰু চাহ বনালোহি। জীৱন দাও আহিল, তিনিটাই আগফালে বহি চাহ একাপ খাই ল'লোঁ। আৰু বাবাকে বাৰী চুকৰ পৰা চব্জি ছিঙি আনিছিলে। ভাতকেৰেলাবিলাক অলপ বৰলে বিন্ধিছে আৰু বিলাহীটো আমাৰ প্ৰায় 2-2.5 মাহ হ'ল ঘৰৰ বিলাহীয়ে খাই আছোঁ। আৰু বাই-ভনী বেঙেনাও এনেকৈ মাজে মাজে ওলায়। ঘৰৰ চব্জিটো ওলাই থাকিলে মানে খুব ভাল। আৰু যিমান হ'লেও বজাৰৰ খাৰবিলাক ইমান মেডিচিন দিয়া। আৰু এয়া ভোল, জহা ভোল বজাৰৰ পৰাই আনিছিলে, অকণ লেৰেলিছেই। তাকে আজি দুপৰীয়া সাজত বনাওঁ। তাকে ভোলখিনি বাকলি ছাকলি গুচাই ধুই পখালি ল'লোঁ আৰু এইখিনি যোগাৰ কৰি থৈছোঁ। নামঘৰৰ পৰা আহিহে ভাতত লাগিমহি। আহি নামঘৰত চাকি গছ জ্বলাই ল'লোঁ, সেৱা কৰিলোঁ। এতিয়া প্ৰসাদ খাওঁ। আজি নামঘৰত বেলেগৰ শৰাই নাই, আমাৰ শৰাই ভাগেই। তাকে প্ৰসাদ খাই বৈ আৰু এতিয়া ঘৰলৈ আহিছোঁ। ইমান চোকা ৰ'দ, বাবাকে আৰু নহৰু চহৰুখিনি পূৰা ৰ'দত দিছে আজি, ৰ'দটো পাই লৈ। তাৰপিছত বাবাকক প্ৰসাদকেইটা দি আৰু ধুমধাম ভাতত লাগিছোঁহি। নিউটেলা দিয়েই ভোল ভাজিকণ বনাওঁ, অকণ জ্বলাকৈ। দাইল বনাম আৰু আজি নিৰামিষকৈ এনেকৈয়ে খাওঁ। সঞ্জুক মামলেট এখন বনাই দিম আৰু সঞ্জুৱে এনেকৈ ভাজি বনালে এইটো ভাজি বাৰু খায়। তাকে সি কলেজৰ পৰা আহি পালেহি, তাকো ভাত দিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। আজি ভিডিঅ'টো কেনে পালে জনাব। বাই।